নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আমাৰ যি এছিআৰটি পেট 2025 চনৰ যিখন অফিচিয়েল সিলেবাস দিয়া আছে তাত বিশেষকৈ সোশ্যাল সায়েন্স আৰু ইয়াত কি আছে জিকে আছে আৰু আমাৰ যি ইভিএছ কিছুমান টপিকস সোমাই আছে আৰু যি জিকে আৰু আমাৰ যি ইভিএছ তাৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' লৈ আহিম, কিয়নো আমাৰ যি টাৰ্গেট 1000 আৰু আপোনালোকে যাতে 60+ নম্বৰ পায় ই হৈছে আমাৰ টাৰ্গেট, কিয়নো পৰীক্ষাৰ বেছি দিন নাই। আপোনালোকে যিমান পাৰে ৰিভিজন কৰিব আৰু আপোনালোকে যি মোৰ হেণ্ড ৰিটেন নোটছ দিছোঁ বিজ্ঞান আৰু সমাজ বিজ্ঞান তাৰ ওপৰত বেছ কৰি ইয়াত কিছুমানটো মানে কি প্ৰশ্ন লৈছোঁ আৰু বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাত যিখিনি আমাৰ প্ৰশ্ন আহিছিল সকলোবোৰ প্ৰশ্ন ইয়াত ইনক্লুড কৰিছোঁ। আপোনালোকে এইখিনি উত্তৰ দিব আৰু এদিন বা দুদিন পিছত যিখিনি মানে এনসাৰ কি হয় এই এনসাৰ কিখিনি অসমীয়াৰ যি এনসাৰ কি দিছিলোঁ কমেণ্ট বক্সত ঠিক তেনেকৈ পিন কৰি দিম। আপোনালোকে এইখিনি ভালদৰে যেতিয়া মানে ৰিভিজন কৰিব তেতিয়া মানে আপোনালোকৰ ৰিভিজন হ'ব, কিয়নো আপোনালোকে ইতিমধ্যে পঢ়িছে। গতিকে এতিয়া আহিছোঁ, কিমান চনত ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল? ইয়াত যিখিনি চন দিয়া আছে ইয়াত যিকোনো এটা হয় আপোনালোকে কমেণ্ট কৰিব। কেবিনেট মিছনৰ তৎপৰতাত ভাৰতত কিমান চনত সংবিধান সভা আমাৰ যি ভাৰতীয় সংবিধান সভা গঠন কৰা হৈছিল? ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল কিমান চনত? 1946 যি আমাৰ চন আছে, তাৰপিছত কিমান তাৰিখে? প্ৰশ্নটো আকৌ এবাৰ দেখাইছোঁ। ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল কোনে কৰিছিল? আমাৰ যিসকল আমাৰ মহান ব্যক্তি আছে যিকোনো এজন হয়। ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল আমাৰ যি স্থায়ী সভাপতি আছিল কোন আছিল? বহুতবাৰ এই প্ৰশ্ন মানে এই যি প্ৰশ্নখিনি লৈছোঁ মানে মেক্সিমাম ৰিপিট হোৱা দেখা গৈছে। 1947 চনৰ কিমান তাৰিখে ভাৰতৰ আমাৰ যি সংবিধান এই সংবিধান সভাই ডক্টৰ JBR আম্বেদকাৰ এই আম্বেদকাৰৰ সভাপতিত্বত 6জন সদস্যৰে যি খচৰা কমিটি গঠন কৰা হৈছিল। ইয়াত তাৰিখখিনি দিয়া আছে। 1949 চনৰ কিমান তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণ হৈছিল? ইয়াত কিন্তু প্ৰশ্ন দুটা আছে, এটা আছে সম্পূৰ্ণ, এটা আছে গৃহীত, লগতে আমাৰ যি বলবৎ। 1950 চনৰ কিমান তাৰিখে ভাৰতীয় সংবিধানখনৰ আমাৰ ভাৰতীয় সংবিধান যি আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন সম্পূৰ্ণৰূপে বলবৎ হৈছিল? ইয়াত কিন্তু আপোনালোকে এই দুটা অপশ্যন চাব, ইয়াত বলবৎ আছে আৰু ইয়াত কি আছে সম্পূৰ্ণ আছে নাইবা গৃহীত আছে। ভাৰতৰ সংবিধান আমাৰ যি ভাৰতীয় সংবিধান এই সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰালৈকে কিমান দিন সময় লাগিছিল? ইয়াত যিখিনি সময় আছে যিকোনো এটা হয়। ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে কোনখন দেশৰ পৰা সংসদীয় গণতন্ত্ৰৰ আদৰ্শ গ্ৰহণ কৰা হৈছিল? বহুতবাৰ প্ৰশ্ন ৰিপিট হৈছে। আয়াৰলেণ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আৰু ব্ৰিটিছৰ সংবিধানৰ পৰা। ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে কোনখন দেশৰ পৰা ৰাষ্ট্ৰৰ যি আমাৰ নিৰ্দেশনাত্মক নীতি মানে ডাইৰেক্টিভ প্ৰিন্সিপল আছে লোৱা হৈছিল? ব্ৰিটিছ, কানাডা, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ড। মানে বেছিকৈ প্ৰশ্নৰ অপশ্যনখিনি পঢ়ি নাথাকোঁ, কিয়নো ভিডিঅ' অলপ দীঘল হ'ব পাৰে। ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে কোনখন দেশৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা যি আছে আমাৰ ইয়াৰ আদৰ্শ গ্ৰহণ কৰা হৈছিল? অলপ মানে ফাৰ্ষ্ট মানে অলপ কি ক'ম এই অলপ মানে দ্ৰুতগতিত কৈ যাম। ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে কোনখন দেশৰ পৰা স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ আদৰ্শ গ্ৰহণ কৰা হৈছিল? আপোনালোকে এইখিনি এই অপশ্যনখিনি চাব আৰু উত্তৰ দিব। ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে কোনখন দেশৰ পৰা মৌলিক অধিকাৰ যি আমাৰ মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰ যি আদৰ্শ গ্ৰহণ কৰা হৈছিল? ফৰাচী, কানাডা, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। ভাৰতৰ সংবিধানখন প্ৰণয়ন কৰা ক্ষেত্ৰত অৰিহণা যোগোৱা তলত উল্লেখিত
অসমৰ কোনজন ব্যক্তি ভাৰতীয় সংবিধান সভাৰ আমাৰ যি ভাৰতীয় সংবিধান সভা আছে ইয়াৰ কি সদস্য আছিল ইয়াত চাৰিজন আমাৰ অসমৰে হয় অসমীয়া কোন হয় আপোনালোকে জনাব ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত আমাৰ যি সংবিধান আছে এই সংবিধানৰ কি বুলি কোৱা হয় বহুতবাৰ প্ৰশ্ন ৰিপিট হৈছে মানে যিমান প্ৰশ্ন আছে সকলোবোৰ প্ৰশ্ন যিকোনো চৰকাৰী চাকৰিৰ বেংক CADRE ইয়াত অহা দেখা গৈছে 1976 চনৰ ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছে আপোনালোকে অপচনখিনি চাব আৰু ইয়াত কিছুমান মানে প্ৰশ্ন ৰিপিট হ'ব পাৰে কিয়নো এদিনতে টাইপ কৰিছো আৰু কিছুমান অপচন মানে বেলেগ বেলেগ ঠাইত হ'ব পাৰে কিন্তু জানি বুজি কৰা নাই এখিনি আপোনালোকে যেতিয়া এনসাৰ কি দিম তেতিয়া সম্পূৰ্ণ শুদ্ধ কৰি দিম যদি কিবা উলটপালট হৈ আছে আপোনালোকে কমেন্ট কৰি সেইখিনিও মানে অৱগত কৰিব ভাৰতীয় সংবিধানত 1975 চনৰ আগতে মানে যি 1975 আছে ইয়াৰ আগতে কিমানটা অনুচ্ছেদ অধ্যায় আৰু অনুসূচী আছিল এই প্ৰশ্ন কিন্তু বাৰে বাৰে আহে কিন্তু বৰ্তমান সলনি হৈছে ভাৰতীয় সংবিধানখন বৰ্তমান আমাৰ ভাৰতীয় সংবিধানখনত কিমানটা অনুচ্ছেদ অধ্যায় আৰু অনুসূচী আছিল মানে ইয়াত কি হ'ব আছে হ'ব আৰম্ভণিতে ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছিল যেতিয়া সংবিধানখন গৃহীত হৈছিল আৰু কাৰ্যকৰী হৈছিল তেতিয়া কিমানটা মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছিল 6 8 7 10 প্ৰশ্ন বাৰে বাৰে আহে ভাৰতীয় সংবিধানৰ 1976 চনৰ কিমানতম সংশোধনীৰ দ্বাৰা মানে সংশোধনীৰ জৰিয়তে সম্পদৰ অধিকাৰক মৌলিক অধিকাৰৰ যি আমাৰ মৌলিক অধিকাৰ আছিল এই অধিকাৰৰ যি সম্পদৰ অধিকাৰ কি কৰা হৈছিল আমাৰ বাতিল কৰা হৈছিল ইয়াত কিখিনি আছে আমাৰ যি সংশোধনী অনুচ্ছেদ ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনী অনুযায়ী 21 নং অনুচ্ছেদৰ পিছত 21 নং অনুচ্ছেদৰ পিছত দিয়া আছে পিছত 21 ক নামেৰে এটা নতুন অনুচ্ছেদ সংযোগ কৰি শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয় আৰু যি প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ RTE Act 2009 তাতে কি কৰিছিল 6 পৰা 14 বছৰ বয়সলৈ যিমান ল'ৰা ছোৱালী আছে সকলোকে কি প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছিল আপোনালোকে যেতিয়া RTE Act পঢ়িব তেতিয়া নিশ্চয় পাব ভাৰতীয় সংবিধানে স্বাধীনতাৰ অধিকাৰত কিমানটা স্বাধীনতা প্ৰদান কৰিছে প্ৰশ্ন আহিছিল কিমানটা স্বাধীনতা প্ৰদান কৰিছে ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনী অনুযায়ী 1976 চনত 51A বা ক নং অনুচ্ছেদত 10টা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছিল এখিনি আছে কি আমাৰ যি তম কিমান নং ভাৰতীয় সংসদৰ ৰাজ্যসভাক কি বুলি জনা যায় আমাৰ যি পাৰ্লিয়ামেণ্ট আছে ৰাজ্যসভা কি বুলি জনা যায় প্ৰশ্ন আহিছিল বিশেষকৈ SSC পৰীক্ষাত ভাৰতীয় সংসদৰ লোকসভা কি বুলি জনা যায় অপশন একেই কিন্তু নাম বেলেগ বেলেগ লোকসভা ৰাজ্যসভা ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাষ্ট্ৰপতি যি আমাৰ ৰাষ্ট্ৰপতি আছে প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি সম্পৰ্কে উল্লেখ কৰা হৈছে ইয়াত যি অনুচ্ছেদ 1 2 3 4 ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে কোনে শপত গ্ৰহণ কৰায় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু ৰাজ্যপালে ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে যিখিনি অনুচ্ছেদ আছে আপোনালোকে এইখিনি চাব ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ যি নিৰ্বাচন পদ্ধতি এই সম্পৰ্কে উল্লেখ কৰা হৈছে অনুচ্ছেদ 1 2 3 4 অপশন ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে নিয়োগ কৰে আমাৰ মোদী ডাঙৰীয়াক কোনে নিয়োগ কৰে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি লোকসভাৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভাৰতীয় সংবিধানৰ কিমান নং
অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰে। ইয়াত যিখিনি অনুচ্ছেদ আছে সেই অনুচ্ছেদ মতেহে নিয়োগ কৰে, এনে নিয়োগ কৰিব নোৱাৰি। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাজ্যসভা গঠন সম্পৰ্কে উল্লেখ কৰা হৈছে? আমাৰ যি উচ্চ সদন আৰু নিম্ন সদন বুলি কোৱা হয়, যিহেতু অপশ্যনত আছে, আগতে পাইছে আপোনালোকে। ইয়াত কি আছে অনুচ্ছেদ? ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন সম্পৰ্কে উল্লেখ কৰা হৈছে? আমাৰ যি লোকসভাৰ অধ্যক্ষ আছে, যিয়ে লোকসভাৰ কাম কাজ চলায়। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ গঠন সম্পৰ্কে উল্লেখ কৰা হৈছে? আমাৰ যি দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, কিমান নং অনুচ্ছেদত? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক কোনে নিয়োগ কৰে? আমাৰ যি চিফ জাষ্টিচ আছে, আমাৰ যি উচ্চতম ন্যায়ালয়ে কোনে কি কৰে? নিয়োগ কৰে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাজ্যপালৰ নিয়োগ সম্পৰ্কে উল্লেখ কৰা হৈছে? আমাৰ যি অসমৰ ৰাজ্যপাল আৰু আমাৰ যিমান ৰাজ্য আছে ভাৰতৰ সকলোবোৰ ৰাজ্যৰ যি ৰাজ্যপাল, এই ৰাজ্যপালক কোনে কি কৰে? নিয়োগ কৰে আৰু কিমান নং অনুচ্ছেদত নিয়োগ কৰে? কিমান নং অনুচ্ছেদ অনুযায়ী নিয়োগ কৰে? ইয়াত একেলগে আছে অপশ্যন। ৰাজ্যপালক কোনে নিয়োগ কৰে আৰু এইখিনি আছে কি অপশ্যন, এই কি অনুচ্ছেদ, কিমান নং অনুচ্ছেদত? ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে? আমাৰ মামাক কোনে নিয়োগ কৰে? ৰাজ্যপাল, ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি। আৰু কেৱল মামা বুলিয়ে নহয়, যদি মানে মুখ্যমন্ত্ৰী সলনি হৈ যায় আৰু যেতিয়া বেলেগ আহিব তেওঁকো কি কৰিব? নিয়োগ কৰিব। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিয়োগ সম্পৰ্কে উল্লেখ কৰা হৈছে? আৰু ৰাজ্যপালে যে মুখ্যমন্ত্ৰীক আমাৰ মামাক কি কৰে? নিয়োগ কৰে। কিমান নং অনুচ্ছেদ অনুযায়ী নিয়োগ কৰে? ভাৰতীয় যুক্তৰাষ্ট্ৰ, আমাৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, ইয়াত কেই প্ৰকাৰ নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে? একক, দ্বি আৰু ওপৰৰ দুয়োটা এটা নহয়। তলৰ কোনটো ভূমিকম্প হোৱাৰ মুখ্য কাৰণ নহয়? ইয়াত যি আমাৰ ভূমিকম্প হয় কোনটো কাৰণ নহয়? যি আমাৰ ভূগোল। ভাৰতৰ কোনখন ৰাজ্য চেনী উৎপাদনৰ ক্ষেত্ৰত প্ৰথম? উত্তৰ প্ৰদেশ, অসম, আমাৰ অসম, মহাৰাষ্ট্ৰ, তামিলনাডু। তলৰ কোনটো অজীৱীয় সম্পদৰ উদাহৰণ? যি প্ৰাণী, মাছ, উদ্ভিদ, মাটি। তলৰ কোনটো নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ? মানুহ, শস্য, ল, বায়ু। ইয়াত কি থাকিব? আৰু বিভিন্ন ধৰণৰ আছে, যেনে ল, খন। তলৰ কোনটো বিলুপ্ত প্ৰাণীৰ উদাহৰণ? যি আমাৰ প্ৰাণীবোৰ নোহোৱা হৈ গৈ আছে ইতিমধ্যে, যি এটা বুক ব্যৱহাৰ কৰা হয়, ইতিমধ্যে আলোচনা কৰিছো। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, চমুকৈ IUCN সংস্থাটো কোনে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মানে কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? যেনে WWF, UNESCO আৰু UNDP, UNO। আৰু বহুতো প্ৰশ্ন বাকী মানে কি থাকি গ'ল, কিয়নো সময় ইমান পোৱা নাই। সেইখিনি যেতিয়া পৰিৱেশ আমাৰ জিকে আলোচনা কৰিম তাতে সময় দিম। তলৰ কোনটো মানৱসৃষ্ট সম্পদৰ উদাহৰণ? জলসিঞ্চন নলা, খনিজ তেল, অৰণ্য আৰু নদ-নদী। জলমণ্ডলৰ ভূপৃষ্ঠৰ প্ৰায় 10% পানী আগুৰি আছে। কিমান? ইয়াত আছে। বায়ুমণ্ডলৰ তলৰ কোন দুবিধ গেছ সঞ্চিত হলে এচিড বৰষুণ সৃষ্টি হয়? আমাৰ যি এচিড বৰষুণ হয় কোন দুবিধ গেছ? কাৰ্বন ডাই অক্সাইড, অক্সিজেন আৰু বাকী যিখিনি এইখিনি আপোনালোকে চাই ল'ব। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ ইয়াত কি হ'ব? ইয়াত বাঢ়িলে হ'ব, বাঢ়িছে নহয়, বাঢ়িলে হ'ব। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? প্ৰশ্ন, কিন্তু ডিএলএডত মানে এইটো হৈছে কি ডিএলএডত প্ৰিয়। ৰঙা গ্ৰহ বুলি কাক কোৱা হয়? প্ৰশ্ন আহিছিল। সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত পৃথিৱীৰ স্থান কিমান? প্ৰশ্ন আহিছিল। সূৰ্য ৰশ্মি কোন তাৰিখে বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে? পৃথিৱীক সমানে দুভাগ কৰা ৰেখাডালৰ নাম কি? প্ৰশ্ন আহিছিল। উত্তৰ গোলাৰ্ধত বছৰটোৰ আটাইতকৈ দীঘলীয়া দিন কোনটো? প্ৰশ্ন আহিছিল। দূৰবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত কিছুমান প্ৰশ্ন ৰিপিট হ'ব আৰু পিছত আহি আছে, সেইখিনি মানে ইয়াত
দুটা তিনিটা প্ৰশ্ন ৰিপিট হ'ব পাৰে, এইখিনি আপোনালোকে চাই ল'ব। দূৰবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? 1969 চনৰ 20 জুলাইত তাৰিখে। এই প্ৰশ্নটো কি পুৰণি নচত অলপ কি আছিল, খেলিমেলি আছিল, সেইকাৰণে ইয়াত দিছো আৰু কমেণ্ট কৰি দিছো, কমেণ্টৰ পিন কৰি দিছো। বৈদ্যুতিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? আমি যি লাইটৰ পোহৰ পাওঁ ৰাতি। চন্দ্ৰায়ন 3 বা চন্দ্ৰযান 3 এই মহাকাশযানখনে চন্দ্ৰৰ কক্ষপথত সফলতাৰে অৱতৰণ কৰোঁতে কিমান দিন সময় লৈছিল? প্ৰশ্ন আমাৰ ডিএলএডত আহিছিল 2024 চনত, 2023 চনত আহিছিল। ভাৰত আমাৰ দেশ চন্দ্ৰত সফলতাৰে অৱতৰণ কৰা কি দেশ? প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, আমাৰ মোদী ডাঙৰীয়াই চন্দ্ৰায়ন 3 বা চন্দ্ৰযান 3ৰ অৱতৰণক, যি অৱতৰণৰ স্থান, ইয়াক কি বুলি কৈছিল? শিৱশক্তি বুলি কৈছিল, নাইবা এইখিনি বাকীখিনি চাই ল'ব। তলৰ কোনটো পূৰ্ণিমাৰ লগত জড়িত উৎসৱ? এইখিনি ইতিমধ্যে আলোচনা কৰিছো। মোৰ যি পুৰণি নোটছ, ইয়াৰ পৰা প্ৰশ্ন ৰিপিট হয়। ভাৰতৰ প্ৰথম মানৱ নিৰ্মিত বা কৃত্ৰিম উপগ্ৰহ, যি হিউমেন মেড চেটেলাইট, ভাৰতৰ প্ৰথম, ইয়াত কিন্তু যিখিনি আছে আপোনালোকে এইখিনি চাই ল'ব, প্ৰথম বুলি কোৱা হৈছে। ইয়াত যিকেইটা আছে সকলো বেলেগ বেলেগ দেশৰ, কিন্তু আমাৰ বেলেগ বেলেগ দেশৰ নহয়, আৰু আছে আমাৰ ভাৰততে আছে দুখন আৰু বেলেগ আছে, কিন্তু প্ৰথম বুলি কৈছে। চন্দ্ৰায়ন 3ৰ এটা প্ৰধান লক্ষ্য আছিল। কি লক্ষ্য আছিল? কি সন্ধান কৰা? পানী, বতাহ, গেছ, ওপৰৰ সকলো। তলৰ কোনটো চন্দ্ৰযান 3 আছিল মূল উপাদানেৰে? মানে তলৰ কোনটো চন্দ্ৰায়ন বা চন্দ্ৰযান 3ৰ মূল উপাদানেৰে গঠিত নহয়? ইয়াৰ প্ৰশ্নটো অলপ খেলি মেলি আছে, মানে প্ৰশ্নটো এনেদৰে হৈছে, তলৰ কোনটো চন্দ্ৰযান 3ৰ যি উপাদান আছে সেই উপাদানেৰে, মানে ইয়াৰ যিকেইটা উপাদান আছে কোনটো মানে চন্দ্ৰযান 3ৰ নহয়। চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ কি গ্ৰহ? উপগ্ৰহ দুয়োটাই হয়, এটা নহয়। সৌৰজগতৰ আটাইতকৈ ডাঙৰ, মানে কি আটাইতকৈ ওচৰত থকা, আগতে যে ডাঙৰ ডাঙৰ গৈছে সেইকাৰণে ডাঙৰ আহিছে। সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে কি? প্ৰশ্ন আহিছিল। পূবৰ পৰা পশ্চিমলৈ ঘূৰা সৌৰজগতৰ একমাত্ৰ গ্ৰহটো হৈছে কেৱল পূবৰ পৰা পশ্চিমলৈ ঘূৰে। তলৰ কোনটো যি গ্ৰহ আছে এই গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি, সকলো বাৰ দিয়া আছে, বাৰৰ নাম। নীলা গ্ৰহ বুলি কাক কোৱা হয়? প্ৰশ্ন আহিছিল। মংগল গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমানটা? সূৰ্যৰ আনুমানিক বয়স হৈছে, পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয়? প্ৰশ্ন এই প্ৰশ্নবোৰ মানে প্ৰায় ডিএলএড আৰু আমাৰ বেলেগ বেলেগ চাকৰি পৰীক্ষাত আহি থাকে। বিষুৱ ৰেখাৰ মান হৈছে কিমান? লণ্ডন চহৰৰ কাষৰ গ্ৰীনিছ মানমন্দিৰৰ ওপৰেৰে কল্পনা কৰা ৰেখাডালক কি বুলি জনা যায়? মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে, কক্ষক্ৰান্তি ৰেখাই ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? আকৌ কৈছো, আপোনালোকৰ যদি ঘৰত মেপ আছে, মানচিত্ৰ আছে, তাতে চাব, লগে লগে দেখা পাব কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। ইতিমধ্যে আলোচনা কৰিছো যি পুৰণি নোটছ। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰোতে কিমান সময় লয়? পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা গতিক কি গতি বুলি কোৱা হয়? আমাৰ যি গতি আছে দুটা, কি গতি বুলি কোৱা হয়? কি গতিৰ ফলত দিন আৰু ৰাতি হয়? ইয়াত ফলহে নহয়, কেৱল ফলত হ'ব। তলৰ কোনটো বৰ্ষ হৈছে অধিবৰ্ষ? যি বৰ্ষ আমি 4ৰে ভাগ কৰিব পাৰো আৰু প্ৰতি বছৰৰ, মানে কি প্ৰতি বছৰৰ যি আমাৰ 6 ঘণ্টা কৰি কি হয়, ৰাহি হয়, আৰু 4 বছৰ মিলাই যি আমাৰ কি হয় 24 ঘণ্টা হয়, আৰু যদি আমি 4ৰে ভাগ কৰো কি পাওঁ? লিবিয়াৰ বা অধিবৰ্ষ বুলি কোৱা হয়। কোনটো হ'ব? কিমান তাৰিখে সূৰ্যৰ ৰশ্মি কক্ষক্ৰান্তি ৰেখাৰ ওপৰত
কি হয় পোনপটীয়াভাৱে পৰে পৃথিৱীৰ গড় ব্যাসাৰ্ধ হৈছে কিমান কিলোমিটাৰ নাইবা মিটাৰ আপোনালোকে চাব পৃথিৱীৰ উপৰিভাগৰ একোটা বৃহৎ খণ্ডক কি বুলি কোৱা হয় মহাদেশ উপদ্বীপ মহাদেশ মহাসাগৰ বায়ুমণ্ডল বা নদী স্থলমণ্ডল কিহেৰে গঠিত মাটি পানী শিল ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই মাটিয়ে আগুৰি আছে বা আৱৰি আছে কিমান শতাংশ প্ৰশ্ন কিন্তু আহিছিল পৃথিৱীত কেইখন মহাদেশ আছে এইখিনি মানে একেবাৰে সহজ পৃথিৱীত কেইখন মহাসাগৰ আছে আপোনালোকে যদি মানে হয়তো পাহৰি যাব পাৰে উলপলৰ হৈ থাকিব পাৰে সেই কাৰণে দিছো এছিয়া মহাদেশ আমাৰ যে এছিয়া মহাদেশ আছে এই মহাদেশখন কোনটো গোলাৰ্ধত অৱস্থিত দক্ষিণ উত্তৰ দুয়োটাই এটা নহয় পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টক ইয়াত মানে অলপ ফাঁকো গৈছে মাউণ্ট এভাৰেষ্ট ক'ত ইয়াত কি হ'ব ক'ত অৱস্থিত জলমণ্ডল বায়ুমণ্ডল স্থলমণ্ডল ওপৰৰ সকলোতে পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ যি উচ্চতা কিমান এছিয়া মহাদেশৰ মাজেৰে পূব পশ্চিমকৈ পাৰ হৈ যোৱা ৰেখাডালৰ নাম কি বা ৰেখাডালক কি বুলি কোৱা হয় এছিয়া আৰু ইউৰোপ মহাদেশক কিহে পৃথক কৰিছে নদীয়ে কৰিছে নে সাগৰে কৰিছে আপোনালোকে এইখিনি ভালদৰে চাব উত্তৰটো দিয়া আছে ইয়াত মানে উত্তৰটো কাটিব পাহৰি গৈছো ইউৰাল পৰ্বত আৰু ইউৰাল নদীয়ে ইয়াত যদি যিকোনো এটা আহে আপোনালোকে উত্তৰ কৰিব ইউৰাল পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত এইটো উত্তৰটো মানে ওলাই গ'ল তিনিওফালে পানীৰে আৱৰি থকা মহাদেশখনৰ নাম হৈছে এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা কোনখন মহাদেশৰ উত্তৰ অংশৰ মাজেৰে পূব পশ্চিমকৈ সুমেৰু বৃত্ত পাৰ হৈ গৈছে পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন কোনটো ৰেখাই আফ্ৰিকা মহাদেশক সমানে দুভাগত কি কৰিছে বিভক্ত কৰিছে কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা অকক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা এই তিনিডাল ৰেখা কি কৰিছে পাৰ হৈ গৈছে একেলগে পাৰ হৈ গৈছে ইয়াত অলপ ফাঁকত গৈছে যি সন্ধি পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ কোনখন একেবাৰে সৰু প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা হৈছে কিমান যি মিটাৰ আছে ইয়াত এইখিনি চাব আপোনালোকে পৃথিৱীৰ উষ্ণ মৰুভূমি মানে যি হট ডিজাৰ্ট সাহাৰা কোনখন মহাদেশত অৱস্থিত পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল কোনখন মহাদেশত আছে এছিয়া মহাদেশত মুঠ কিমানখন দেশ আছে আমাৰ এছিয়াত কিমানখন দেশ আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক কিহে লগাইছে অলপ আগতে পাইছিলো নহয় এটা তিনিখন মহাসাগৰে আৱৰি থকা বা আগুৰি থকা মহাদেশখনৰ নাম কি তিনিখন মহাসাগৰে কি কৰিছে আগুৰি আছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডিজ কোনখন মহাদেশত অৱস্থিত পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন আমি যে এমাজন কওঁ আমাজন কোনখন মহাদেশত অৱস্থিত পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদেশখনৰ নাম কি বৰফে থকা মহাদেশ বুলি কাক কোৱা হয় কোনখন মহাদেশক কোৱা হয় ভাৰতত তিনিটা গৱেষণা কেন্দ্ৰ যেনে মৈত্ৰী গাংগোত্ৰী আৰু ভাৰতী কোনখন মহাদেশত আছে যি উত্তৰ আমেৰিকা এণ্টাৰ্কটিকা ইয়াত এটা হ'ব অচিনিয়া আৰু এছিয়া কিহে শ্ৰীলংকাক ভাৰতৰ পৰা পৃথক কৰিছে পানামা যোজক বেৰিং প্ৰণালী পক প্ৰণালী আৰু ইউৰাল পৰ্বতমালাই কি হ'ব পৃথিৱীৰ শতকৰা কিমান ভাগ পানী সাগৰ আৰু মহাসাগৰত লুণীয়া পানী হিচাপে পোৱা যায় আমি নিশ্চয় জানো সাগৰ আৰু মহাসাগৰৰ কি পানী লুণীয়া গতিকে কিমান শতাংশ পানী
ধুনীয়া আৰু আমি কিমান শতাংশ পানী খাব পাৰো ইয়াৰ কিন্তু অপশ্যন আছে, দুটা অপশ্যন আছে, দুটা প্ৰশ্নৰ। মৃত্যু সাগৰৰ 1 লিটাৰ পানীত কিমান গ্ৰাম নিমখ থাকে? এই প্ৰশ্নটো কিন্তু চিটে পৰীক্ষাত বাৰে বাৰে আহে, সেইকাৰণে ইয়াত ডিএলএডটো লৈছো। কিমান গ্ৰাম পানী থাকে? পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম আৰু গভীৰতম মহাসাগৰখনৰ নাম কি? প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতা হৈছে? কোনখন মহাদেশৰ আকৃতি ইংৰাজী এলফাবেট এছ লেটাৰৰ দৰে? কোনখন মহাদেশৰ আকৃতি ত্ৰিভুজ আকৃতিৰ দৰে? পৃথিৱীৰ উপৰিভাগৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈকে বায়ুমণ্ডল বিস্তৃত হৈ আছে? বায়ুমণ্ডলত আটাইতকৈ কম পৰিমাণে থকা গেছবিধ কি? ইয়াত বেছিও আহে, কমো আহে। আমি যি উশাহ আৰু নিশাহ লওঁ তাতেও প্ৰশ্ন আহে। বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছবিধ কি? বায়ুমণ্ডলত শতকৰা কিমান ভাগ নাইট্ৰজেন পোৱা যায়? সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে বায়ুমণ্ডলত কি গেছ গ্ৰহণ কৰে? বায়ুমণ্ডলৰ ইয়াত কি হ'ব? স্থৰ হ'ব, সতৰ নহয় স্থৰ হ'ব, এইটো মানে টাইপিং ওপৰত হৈছে। বায়ুমণ্ডলৰ স্তৰসমূহক কেইটা ভাগত বিভক্ত কৰা হৈছে? ইয়াত কি হ'ব? স্থৰ। বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ, কুঁৱলী, বৰষুণ, ধুমুহা, বতাহ আদি সকলো ধৰণৰ বতৰ সম্পৰ্কীয় পৰিঘটনা ঘটে? প্ৰশ্ন ডাইৰেক্ট আহিছিল, দুবাৰকে আহিছিল ডিএলএডত। উৰাজাহাজ চলাচল কৰিবৰ কাৰণে বা বাবে বায়ুমণ্ডলৰ কোনটো সুবিধাজনক? প্ৰশ্নটো আহিছিল ডিএলএডত। বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন স্তৰ আছে? প্ৰশ্ন কিন্তু 5টা পৰীক্ষাত আহিছিল, 5টা এক্সামত এই প্ৰশ্নটো। বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে? পৰীক্ষা 8 বাৰ ৰিপিট হৈছে, যিখিনি মানে জানো। বায়ুমণ্ডলৰ স্তৰসমূহৰ কোনটো স্তৰ মানুহৰ বাবে প্ৰয়োজনীয়? ডিএলএডত ডাইৰেক্ট মানে চেম টু চেম অপশ্যন আহিছিল। বায়ুমণ্ডলত বৰ্তমান কোনবিধ গেছ বৃদ্ধি পালে কি হয়? পৰিৱেশৰ উত্তাপ বাঢ়ে। প্ৰশ্ন ডাইৰেক্ট আহিছিল। পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে? আমাৰ পৃথিৱীত আগতে পাইছিলো কি এছিয়া, এতিয়া আমাৰ পৃথিৱীত কিমানখন দেশ আছে আমি জনা দৰকাৰ। জনসংখ্যাৰ হিচাপত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনবহুল দেশ হৈছে? এই প্ৰশ্নটো কিন্তু 2022 চনত বেলেগ আছিল, বৰ্তমান বেলেগ হৈছে। আগতে কি আছিল? চীন আছিল, এতিয়া কি হ'ব? জনসংখ্যাৰ হিচাপত পৃথিৱীৰ ভিতৰত আটাইতকৈ কম জনবহুল দেশ কি দেশ? ভাৰত, চীন, আমেৰিকা, ৰাছিয়া। এই প্ৰশ্নটো মানে কি আছে? খেলিমেলি আছে, ইয়াত অপশ্যন নাই, এটা অপশ্যন নাই। এই 137 নম্বৰ প্ৰশ্নটো আপোনালোকে চাব নালাগে, আছে ইয়াত যি আপোনালোকে চাব 137, ইয়াত যি আমেৰিকা আছে, আমেৰিকাটো কাটি দি আপোনালোকে এই অপশ্যনটো যি ভেটিকান চিটি তাতে সোমাই ল'ব আৰু পছন্দৰ অপশ্যন পাব। কেৱল ৰাছিয়া আৰু ইয়াত কি হ'ব? আমেৰিকা নহ'ব। জনসংখ্যাৰ হিচাপত পৃথিৱীৰ ভিতৰত আটাইতকৈ কম জনবহুল দেশ, তাতে আপোনালোকে আমেৰিকাটো কাটি দিব আৰু তাতে যি ভেটিকান চিটি ইয়াত এইটো সোমাই ল'ব। মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম দেশখন হৈছে, আটাইতকৈ বৃহত্তম দেশ কি হ'ব? মাটিকালি হিচাপে পৃথিৱীৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম দেশখন সেই আগৰ দৰেই, এইখিনি মানে আৰু এই আগৰ অপশ্যন এইখিনি অপশ্যন একেই, মানে 140 যিখিনি অপশ্যন আছে আৰু তাৰ লগত একেই। অসমৰ প্ৰধান নদী দুখন হৈছে? ব্ৰহ্মপুত্ৰ, বৰাক, ৰঙানৈ, চম্পাৱতী। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী
ৰাজধানীৰ নাম কি আছিল আলোচনা কৰিছো আপোনালোকে এইখিনি পাবই এইখিনি আপোনালোকে ভালদৰে চাব ইয়াত কিন্তু প্ৰশ্ন ডাইৰেক্ট আহিছে ডিএলএডত কিন্তু যিখিনি আহিছিল তাৰ উপৰি আৰু অপৰিঞ্চি লৈছো কিমান নং ৰাষ্ট্ৰীয় ঘাইপথে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয়া জিলাৰ ছৈখোৱা ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জিলাসমূহক সংযোগ কৰিছে যিখিনি ইয়াত নাম দিয়া আছে এইখিনি আপোনালোকে চাব আৰু এই প্ৰশ্নটো ডাইৰেক্ট আহিছিল ডিএলএডত তাৰপিছত কিমান নং ৰাষ্ট্ৰীয় ঘাইপথে বিহাৰ ৰাজ্যৰ বহৰীৰ পৰা যোগীঘোপা আৰু নলবাৰী ৰঙিয়া হৈ জালুকবাৰী আমাৰ যে জালুকবাৰী আছে এই জালুকবাৰীত শেষ হৈ অসমক সংযোগ কৰিছে বহুত গুৰুত্বপূৰ্ণ যেহেতু মানে আগৰ অপশ্যনটো আহিছিল অপশ্যনকেইটা মানে ভালদৰে দেখা নাযায় কিমান নং ৰাষ্ট্ৰীয় ঘাইপথে কাৰ্বি আংলঙৰ মাজেৰে নগাঁৱৰ পৰা ডিমাপুৰলৈ কি হৈছে সংযোগ কৰিছে ইয়াৰ পৰা আপোনালোকে কমন মানে এটা নহয় এটা প্ৰশ্ন পাবই কিমান নং ৰাষ্ট্ৰীয় ঘাইপথে মানে শিলচৰৰ পৰা ইম্ফললৈকে সংযোগ কৰিছে কিমান নং ৰাষ্ট্ৰীয় ঘাইপথে গুৱাহাটীৰ যোৰাবাটৰ পৰা শ্বিলং হৈ ইয়াত পৰা হ'ব শ্বিলং হৈ শিলচৰলৈকে সংযোগ কৰিছে কিমান নং ৰাষ্ট্ৰীয় ঘাইপথে বাইহাটা চাৰিআলিৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ তেজপুৰ লখিমপুৰ ধেমাজিৰ মাজেদি গৈ কি কৰিছে জোনাইক সংযোগ কৰিছে অসমৰ প্ৰধান জলপথ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়েদি অসমে তলৰ কোন আমাৰ যি বিদেশী ৰাষ্ট্ৰ আছে কোনখন বিদেশী ৰাষ্ট্ৰৰ লগত সংযোগ কৰাইছে উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত অসমৰ সীমাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম আমাৰ পৰীক্ষাত আহি থাকে এইটো ডাইৰেক্ট আহিছিল তলত উল্লেখিত কোনখন বৰাক উপনৈ মানে বৰাক নদীৰ উপনৈ নহয় বৰাক নদীৰ উপনৈ তলৰ উল্লেখিত কোনখন ব্ৰহ্মপুত্ৰ নদীৰ নদী হ'ব আকৌ আগদৰে বৰাক নদীৰ উপনৈ ইয়াতো বৰাক নদী হ'ব আৰু ইয়াতো কি হ'ব ব্ৰহ্মপুত্ৰ নদীৰ মাজতে নদীৰ উপনৈ হ'ব 1901 চনত স্থাপিত হোৱা ভাৰত তথা এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ আপোনালোকে ইয়াত দুটা অপশ্যন পাইছে এছনো আছে আৰু এছিয়াৰ নাইবা ভাৰতৰ প্ৰথম তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত আমাৰ অভয়াৰণ্যৰ পৰা প্ৰশ্ন আহে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰশ্ন আহে অসমৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন কৰা জিলাখন হৈছে আটাইতকৈ বেছি চাহ উৎপাদনৰ ক্ষেত্ৰত আমাৰ অসমৰ কোনখন জিলাই অগ্ৰাধিকাৰ পায় কোনজন আহোম স্বৰ্গদেৱ এতিয়া আহিছো কি আমাৰ অসমৰ ইতিহাস আৰু বহুত আছে কোনজন আহোম স্বৰ্গদেৱে শিৱসাগৰৰ ওচৰৰ মেটেকাত ৰংপুৰ নামেৰে এখন নগৰ নিৰ্মাণ কৰি ৰাজধানী পাতিছিল কোনজন আহোম স্বৰ্গদেউ তেওঁ কি কৰিছিল তলাতল ঘৰ নিৰ্মাণ কৰাইছিল কিমান নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নামডাঙৰ শিলখাক অৱস্থিত নিশ্চয় অসমীয়াৰ বুকত আলোচনা কৰিছো আপোনালোকৰ হয়তো মনত পৰিছে অসমৰ কোনখন ঠাইত আহোম যি আমাৰ আহোম আছে আহোমসকল এই আহোম স্বৰ্গদেউসকলৰ ৰাজপৰিয়াৰৰ মৈদাম বা সমাধিস্থল পোৱা যায় কোনখন জিলাত ইয়াত কিন্তু আগতে বেলেগ জিলা আছিল কিন্তু নাম যেহেতু মানে ইয়াত কি সেইকাৰণে মানে জিলাত নপৰে সেইকাৰণে কি দিছো ইয়াত কৈ দিলো উত্তৰটো সেইকাৰণে কি দিছো ইয়াত ঠাই বুলি দিছো আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল প্ৰসংগটো আহিব পাৰে
কিমান খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল? আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল ক'ত? পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত? অসম কৃষি বিশ্ববিদ্যালয় লয় হ'ব বিশ্ববিদ্যালয় কোনখন জিলাত আছে? টকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোনখন জিলাত অৱস্থিত বা আছে? গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ অপশ্যন। অসমৰ স্বাধীনতা সংগ্ৰামী পিয়লি ফুকন, মনিৰাম দেৱান আৰু পিয়লি বৰুৱা লগতে আমাৰ যি কুশল এই চাৰিজনক কি কৰিছিল? অসমৰ এখন জিলা আছে তাত কাৰাগাৰ আছিল, সেই কাৰাগাৰত ফাঁচি দিয়া হৈছিল একেলগে। কোনখন জিলা? কামৰূপ গ্ৰাম্য জিলাত অৱস্থিত চান্দবী হ্ৰদ কিমান চনত কি হৈছিল? যি ভূমিকম্প হৈছিল, এই ভূমিকম্প হোৱাৰ ফলত কি হৈছিল? সৃষ্টি হৈছিল। বহুত গুৰুত্বপূৰ্ণ। কামৰূপ গ্ৰাম্য জিলাৰ শুৱালকুছি নগৰ কিহৰ বাবে সমগ্ৰ অসমৰ লগতে আমাৰ ভাৰতৰ বিখ্যাত? নিশ্চয় জানে। ধুবুৰী জিলাৰ আখাৰীকান্দি নামৰ ঠাইখন কি শিল্পৰ বাবে বিখ্যাত? আপোনালোকে এইটো প্ৰশ্ন মানে লিখি ৰাখক, পৰীক্ষাত আহিব এইবাৰো, মানে বাৰে বাৰে আহে। বৰপেটা জিলাৰ সৰ্থেবাৰী নগৰ কিহৰ বাবে বিখ্যাত? ইয়াত বটো নহয়। এইবোৰ প্ৰশ্ন মানে সকলোবোৰ প্ৰশ্ন মেক্সিমাম আমাৰ যিকোনো পৰীক্ষাত অহা, সেইকাৰণে মানে লৈছো। কিছুমান SSC পৰা আহিছে, বেংকৰ পৰীক্ষাত আহে। ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত তৃতীয়খন দলং নৰনাৰায়ণ সেতুৱে কাক কাক সংযোগ কৰিছে? পঞ্চৰত্নৰ লগত বৰপেটা জিলাত, ধুবুৰী জিলাত, দক্ষিণ খামৰা আৰু বঙাইগাঁও জিলাৰ যোগীঘোপা। আকৌ এবাৰ, অসমৰ একমাত্ৰ সৈনিক স্কুল অসমৰ কোনখন জিলাত অৱস্থিত? আজি সৈনিক স্কুল মোৰ দুজন ভাইটি কৰিছিল। ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানা অসমৰ কোনখন জিলাত অৱস্থিত? অসমৰ প্ৰথমটো কাগজ কল অসমৰ কোনখন জিলাত অৱস্থিত? কামৰূপ, বঙাইগাঁও, গোৱালপাৰা, যোৰহাট। অসমৰ কোনখন ঠাইক হিন্দু মুছলমানৰ মিলনভূমি বুলি কোৱা হয়? আৰু লগতে মুছলমানৰ তীৰ্থস্থান আৰু তীৰ্থস্থান পোৱা মক্কা, লগতে হিন্দুৰ তীৰ্থস্থান হয়গ্ৰীব মাধৱৰ যি মন্দিৰ, এই মন্দিৰ অৱস্থিত। নৰনাৰায়ণ আৰু চিলাৰায়ৰ পিতৃ বিশ্বসিংহই প্ৰতিষ্ঠা কৰা ৰাজ্যখন কি? নিশ্চয় মনত পৰিছে। নৰনাৰায়ণৰ বাল্যকালৰ যি নাম আছিল, আমি দুটা নাম পাওঁ। ইয়াত কি হ'ব আপোনালোকে ভালদৰে চাব। নৰনাৰায়ণৰ বাল্যকালৰ নাম কি আছিল আৰু চিলাৰায়ৰ বাল্যকালৰ নাম কি আছিল? 1540 খ্ৰীষ্টাব্দত কোনে কোচ ৰাজ্যৰ ৰজা হয়? ইয়াৰ মাজৰ পৰাই হ'ব। ওপৰত যি আমাৰ চিলাৰায়ৰ আৰু নৰনাৰায়ণৰ নাম আছে, এই দুজনৰ পৰাই হ'ব। ইয়াত বাকীখিনি চাব নালাগে। যি দুটা অপশ্যন আছে, দুটাৰ এটা হ'ব, 1 আৰু 2। 1547 খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধখনক কি নামেৰে জনা যায়? শিলালিপিত উল্লেখ পোৱা অনুসৰি নৰনাৰায়ণৰ চিলাৰায়ে কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? ইয়াত কোনেটো নহয়। আমাৰ যে শিলালিপি আছে, তাম্ৰলিপি আছে, ইয়াত শিলালিপিত উল্লেখ পোৱা, শিলালিপিত কি যায় উল্লেখ দেখিব আমি পাওঁ, নৰনাৰায়ণ আৰু চিলাৰায়ে যি আমাৰ কামাখ্যা মন্দিৰ, এই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল। আৰু যি কালাপাহাৰ আছে, সেই কালাপাহাৰে কি কৰিছিল? আমাৰ এই কামাখ্যা মন্দিৰ ক্ষতি কৰিছিল। আৰু পিছত নৰনাৰায়ণ আৰু চিলাৰায়ে লগ হৈ কি কৰিছিল? পুনৰ নিৰ্মাণ কৰাইছিল। কিমান চনত? কাৰ ৰাজত্ব কালত অসমৰ ইতিহাসৰ
সোণালী যুগ লগতে নৱজাগৰণৰ সময় বুলি কোৱা হয়। বহুত গুৰুত্বপূৰ্ণ। কিমান খ্ৰীষ্টাব্দত নৰনাৰায়ণৰ মৃত্যু হৈছিল? কিমান খ্ৰীষ্টাব্দত চিলাৰায়ৰ মৃত্যু হৈছিল? কিমান খ্ৰীষ্টাব্দত নৰনাৰায়ণ কি ৰজা হৈছিল? কোচ ৰাজ্যখনক ভূভাগত বিভক্ত কৰিছিল আৰু পশ্চিম অংশক কোৱা হয় কি কোচবিহাৰ আৰু পূব অংশক কোৱা হয় কি কোচ হাজো। কিমান চনত? কৈ দিলো, কেৱল চনটো আপোনালোকে ক'ব। কিমান খ্ৰীষ্টাব্দত তুৰ্বুক নামৰ এজন মুছলমান সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰে? আৰু এনে এজন ৰজা আছে, এনেজন সেনাপতি আছে, মুছলমান সেনাপতি, যিয়ে পোনপ্ৰথমবাৰৰ বাবে অসমত আক্ৰমণ কৰিছিল। সেই সেনাপতিজনৰ নাম কি? আৰু আমাৰ অসমত সেই সময়ত আহোম কোন আছিল? আহোম সেনাপতি। তুৰ্বুক আৰু আহোমৰ মাজত হোৱা যুদ্ধত কোনজন আহোম সেনাপতিৰ মৃত্যু হৈছিল? মূলগাভৰু কোন আছিল, মানে কাৰ পত্নী আছিল? ভগনীয়া ৰজা বুলি কাক কোৱা হয়? যেতিয়া মিজুমলাই অসম আক্ৰমণ কৰিছিল, তেতিয়া ইয়াত যি ৰজা আছে পলাই গৈছিল নদীৰ ওচৰত। মিজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? এইখিনি অপশ্যন। মিজুমলাই কিমান খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল? ইয়াত প্ৰশ্ন ৰিপিট হয় নেকি? চন চিহাবুদ্দিন তালিচ কোন আছিল? ফাটিয়াই ইবিৰিয়া গ্ৰন্থৰ ৰচক কোন? এই গ্ৰন্থখনৰ জৰিয়তে আমাৰ অসমৰ সেই সময়ৰ আহোম যুগৰ যিমান কি আছে ৰীতি নীতি পৰম্পৰা, তাৰপিছত সাজপাৰ, ঘৰ দুৱাৰ, সকলোবোৰ কি পোৱা যায় ইয়াত মানে উল্লেখ আছে, আৰু সেইখিনি আমি জানিব পাৰো। কি ফাটিয়াই ইবিৰিয়া গ্ৰন্থৰ ৰচক কোন, মানে লিখক কোন? কিমান চনত মিজুমলা আৰু যোধা সিংহৰ মাজত খিলাধাৰী ঘাটৰ সন্ধি হৈছিল? প্ৰসংগটো বহুতবাৰ আহিছে। অসমৰ ইতিহাসত কোনজন ৰজাক অত্যাচাৰী ৰজা নামেৰে জনা যায়? আমি কি পাইছিলো? দিহিঙীয়া ৰজা পাইছিলো। ইয়াত কি আছে? খৰা ৰজা পাইছিলো। ইয়াত আছে কি? অত্যাচাৰী ৰজা নামেৰে জনা যায়। আহোম যুগত ৰজাক সাক্ষাৎকাৰ কৰাৰ বাবে যি ইণ্টাৰভিউ লৈছিল, লগ কৰিছিল, তাতে যি ঘৰ আছিল, সেই ঘৰটোক কি বুলি জনা যায়? শালংঘৰ, হলংঘৰ, বলংঘৰ, কলংঘৰ, অট্টালিকা। তেতিয়া সময়ত এইবোৰে ঘৰ আছিল। তালাবৰী যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? কিমান খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ নামেৰে ঠাইত শৰাইঘাটৰ যি তয়াময়া ৰণ সংঘটিত হৈছিল? আৰু আহোম সেনাপতি কোন আছিল আৰু মোগল সেনাপতি কোন আছিল? আপোনালোকে এইখিনিও জানিব লাগিব। ৰামসিংহ, লাচিত বৰফুকন, জয়মতী আছিল। আহোম ৰাজত্ব কালত ৰজাৰ বিৰুদ্ধে পৰ্যায় কৰা বিদ্ৰোহক কি নামেৰে জনা যায়? আমাৰ যি আহোমসকল আছিল সেই দিনত কি কৰিছিল? ৰজাৰ বিৰুদ্ধে পৰ্যায় কি কৰিছিল? বিদ্ৰোহ কৰিছিল। সেই বিদ্ৰোহক কি নামেৰে জনা যায়? ইয়াত কি আছে? প্ৰথম, দ্বিতীয় আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহ। ইয়াত যিকোনো এখন হয়। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান খ্ৰীষ্টাব্দত হৈছিল? তৃতীয় কিমান খ্ৰীষ্টাব্দত হৈছিল? এইখিনি কিন্তু অসমীয়া বুকত আলোচনা কৰিছো, যদি আপোনালোকে চাইছে নিশ্চয় মনত পৰিছে। তাৰপিছত ইয়াদৱী সন্ধি কিমান চনত বা খ্ৰীষ্টাব্দত হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল? এই প্ৰশ্নটো কিন্তু DLED পেড এক্সামত আমাৰ দিনৰ পৰা আহে। এইখিনি আৰু কৰিব চাই ল'ব ভালদৰে। আৰু অসমীয়া বুকত আলোচনা কৰিছো। পছা প্ৰথা কাৰ ৰাজত্ব কালত আৰম্ভ হৈছিল? কাৰ ৰাজত্ব কালত মমতা মলিয়ে পাইক প্ৰথা আৰম্ভ কৰিছিল? আমাৰ যি অসম বুৰঞ্জী, অসমৰ ইতিহাস বহুত আছে, কিমান দিন মানে বহুত আছে, যিখিনি মানে প্ৰয়োজনীয় সেইখিনি আৰু বাকী আছে সেইখিনি পিছত দিম। কাৰ ৰাজত্ব কালত উমানন্দ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰাইছিল? তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল? আৰু অসমৰ যি আমাৰ ভাৰতৰ ইতিহাসত যোৱা নাই,
গতিকে এইখিনি আছিল আজিৰ যি গুৰুত্বপূৰ্ণ ভিডিঅ' মানে যিখিনি প্ৰশ্ন আলোচনা কৰিলো আৰু ইয়াৰ পৰৱৰ্তী সময়ত অহা কাইলৈ পৰিৱেশ নাইবা জিকে নাইবা ৰিজনিং আৰু ইংৰাজীৰ বিশেষকৈ 50 কুৱেশ্যন লৈ আহিম যিখিনি আমাৰ এন্টোনিম সিনোনিম ভোকাবুলাৰী তাৰপিছত নিৰেশ্যন ভইচ চেঞ্জ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশ্যন টেন্স তাৰ পৰা লৈ আহিম কিয়নো ইংৰাজীত যদিও মানে আলোচনা কৰিছিলো কিন্তু আমাৰ যি টেন্স আৰু নিৰেশ্যন টেন্সখিনি মানে এনেই মানে চমুভাৱে আলোচনা কৰিছো কিন্তু ভইচ চেঞ্জ আৰু নেৰেশ্যন দিব পৰা নাই কিয়নো বহুত মানে দীঘল চেপ্টাৰ হয় সেইকাৰণে মানে টাইপ কৰোঁতে সময় লাগে নেক্সট যেতিয়া ডিএলএড হ'ব তেতিয়া দিম কিন্তু প্ৰশ্নখিনি যেতিয়া আলোচনা কৰিম তাতে যিখিনি ৰুল ৰেগুলেশ্যন সেইখিনি মানে তাতে আলোচনা কৈ যাম গতিকে শেষত জয় অসম।